সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। আলুকৰ সৌজন্যত উত্তৰ পূব যোৰহাটৰ বাহনা খেলপথাৰত বহাগী উৎসৱ উদযাপন। বাহনা অঞ্চলৰ তথা ওচৰ চুবুৰীয়া কেইবাখনো গাঁৱৰ প্ৰায় 50জন নামঘৰীয়া সম্বৰ্ধনা জ্ঞাপন কৰে। সকলো ৰাইজে আনন্দ উল্লাহেৰে উপভোগ কৰিলে বিহু হুঁচৰি। আশীৰ্বাদ প্ৰদান কৰিলে নামঘৰীয়াসকলে। অংশগ্ৰহণ কৰিলে কাজিৰঙা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ কৰি ভালেকেইজন গণ্যমান্য ব্যক্তিয়ে। অনুষ্ঠিত কৰে বিহু অতি প্ৰতিযোগিতা। নিশালৈ স্থানীয় শিল্পীসকলক এখন মঞ্চ প্ৰদান কৰি আগুৱাই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰিছে সাংস্কৃতিক অনুষ্ঠান। আলোক এটা বৰ অগ্ৰগামী অনুষ্ঠান। এই আলোকে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে আৰু এইবাৰ ডিম্বেশ্বৰ বৰা ডাঙৰীৰ নেতৃত্বত আলোকে মুকলি বিহু আয়োজন কৰিছে। মই ইয়াত এই মুকলি বিহুত ভাল লগা কথা এটাই যে তেখেতসকলে 50খন নামঘৰৰ নামঘৰীয়াসকলক মাতি আনি পেলাই সন্মান জনাইছে আৰু মই ভাবোঁ যে অসমীয়া জাতিৰ বাপতি সাহোনৰ বিহুৰ এই সময়টোত নামঘৰীয়াসকলক সন্মান জনোৱাটো বৰ ডাঙৰ কথা আৰু মই এই অনুষ্ঠানটোত উপস্থিত থাকিব পাই নিজেও ভাল পাইছোঁ। ভৱিষ্যত দিনত তেখেতসকলে আৰু কাম কৰক একে মই কামনা কৰিছোঁ। অসমীয়া বিহুক যাতে বিজতৰীয়া নহয় তাৰ কাৰণে তেখেতসকলে চিন্তা কৰিছে আৰু চিন্তা কৰাৰ ফল মই দেখিলোঁ যে নামঘৰীয়াসকল আজি 50খন নামঘৰৰ নামঘৰীয়া আহি উপস্থিত হৈছে। ইয়াতকৈ ভাল লগা কথা আৰু নাই। ভৱিষ্যত দিনতো তেখেতে কাম কৰি যাওক ইয়াকে মই কামনা কৰিছোঁ। এই অনুষ্ঠানে আপোনাৰ প্ৰয়াত সুৰেণ বৰা, শিক্ষাবিদ সুৰেণ বৰা আৰু প্ৰয়াত ৰাজেন দত্তদেৱৰ পুৰণি ক্ষেত্ৰ নামাকৰণেৰে আমি এই বিহুতলীখন নামাকৰণ কৰিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। পুৱাবেলা পাতাকাটোনৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। তাৰপিছতে আমি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি ঠিক নকওঁ, আমাৰ এটা মনৰ ইচ্ছা আছিল। আমি এই অঞ্চলৰ প্ৰায় 55টা নামঘৰ 58টা নামঘৰৰ নামঘৰীয়াসকলক আমি নিমন্ত্ৰণ কৰি আনি একত্ৰিত কৰি তেখেতসকলক যৎকিঞ্চিত মানে এখন শ্ৰীমদ ভাগৱত গীতা, এখন গামোচা, চেলেং এনেধৰণে আমি তেওঁলোকক সেৱা জনালোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। এই অনুষ্ঠানটো আমি সকলোৰে কৈছে মনোগ্ৰাহী হৈছে, ভাল লাগিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আমি প্ৰায় বিয়লি বিহুৱতী নিম্ন শাখাৰ বিহুৱতী প্ৰতিযোগিতা হ'ব। সন্ধিয়ালৈ আমি প্ৰায় 6:30 বজাৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আমি সাংস্কৃতিক অনুষ্ঠানতো আমি স্থানীয় শিল্পীকে প্ৰাধান্য দিছোঁ। আমাৰ যিখিনি স্থানীয় শিল্পী আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ সুযোগ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সমূহ ৰাইজক আমি আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।